NCERT Mathematics Class 9 exercise number 2.54 question number 1 দিয়া আছে যে তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা মানে আমি ইতিমধ্যে কেইটা 8টা অভেদ শিকিছো সেই 8টা অভেদ আমি ব্যৱহাৰ কৰি এতিয়া আমি কি কৰিব লাগিব এই গোটেইখিনি মান উলিয়াব লাগিব ওকে সো একেবাৰে ইজি হয় আমি এতে কোনো প্ৰবলেম নাই জাস্ট আমি ফৰ্মুলা কেইটা মনত ৰাখিম আৰু আমি সেই হিচাপত প্ৰবলেমখিনি আমি সলভ কৰি যাম সো পোনপ্ৰথমে চাবলৈ গ'লে এতে কোৱেশ্চন নম্বৰ 1 তোমাক যেটো দিয়া আছে Question number 1 কি দিয়া আছে number 1 এটা দিয়া আছে x plus 4 whole into x plus 10 তেতিয়া হলে এটা ফৰ্মুলা আমাক এনেকুৱা আছিল যে x plus a whole into x plus b এটুক আমি কি লিখিছিলো x square plus a plus b whole into x plus কি আছিল a into b ইয়াতে 8 ঠাইতে আছে 4 b ঠাইতে আছে ইয়াতে কিমান 10 তাহলে প্ৰথমে আমি কি লিখিম x ৰ ঠাইতে x স্কয়াৰ প্লাস ইয়াতে কি আহিব a plus b মানে 4 plus 10 ইনটু কি থাকে যেটো প্ৰথমত থাকে হেতু লিখিব লাগে প্লাস কি আহে a into b তাৰ মানে 4 into 10 তেতিয়ালে আমি ইয়াৰ ফল লিখিম x স্কয়াৰ দুটা প্লাস কৰিলে আমি পাম 14x ইয়াতে কিমান পাম আমি প্লাস 14 সো এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ এটো কিমান আছিল কোৱেশ্চন নম্বৰ 1 ৰ বাবে Okay, so next we question number 2. Question number 2 কি দিয়া আছে so question number 2 দিয়া আছে ইয়াতে x plus 8 whole into x minus 10 তেতিয়া হলে ইয়াৰ পৰা আমি x ৰ লগত x ইনটু কৰিলে আমি কি পাম x স্কয়াৰ তো প্ৰথমে সোৱা এটো আৰু এটো কিন্তু ফৰ্মুলা মতে সেম হোৱা নাই এটা অলপ ডিফাৰেন্ট আছে কি এটা প্লাস আছে এটা মাইনাস আছে তো এটোক এনেকৈ কৰিলো x plus 8 লিখিলো এটু যদি আমি এনেকে লিখি দিও x plus minus 10 সো কি কথা এতে ব্র্যাকেট দি দিলো তো সো a plus b সরি x plus a x plus b মাইনাস লগত প্লাস ইনটু লিখিব মাইনাস আহিব তেতিয়ালে আমি ইয়াৰ পৰা কি লিখিব পাৰিম x স্কয়াৰ প্লাস কি হয় a plus b তাৰ মানে 8 plus এটা কি আছে minus 10 ইয়াৰ লগত কি হয় এটা x ৰ ইনটু হয় প্লাস কি হয় a into b তাৰ মানে 8 into minus 10 তেতিয়ালে ইয়াৰ পৰা আমি লিখিম x স্কয়াৰ প্লাস এতে সোৱা 10 ৰ পৰা 8 গুছি গলে কিমান পাম -2 সো ডাঙৰটো নেগেটিভ আছিল সো মাইনাস এটা আহিব x প্লাস ৰ লগত মাইনাস ইনটু হলে মাইনাস 8 দুগুণ কিমান 80/80 তেতিয়ালে ইয়াৰ পৰা পাম আমি x স্কয়াৰ প্লাস ৰ লগত মাইনাস ইনটু কৰিলে মাইনাস এটা আহিব কি 2x এটা আহিব 80 হৈ গল একেদৰে আমি নাম্বার যেটো 3 আছে 3 ক আমি 2 নিচিনাকৈ আমি সলভ কৰিম এতিয়া আছে নাম্বার 4 Number 4 কি দিয়া আছে number 4 আছে y square plus 3/2 whole into y square minus 3/2 এটা ফৰ্মুলা আছিল আমাৰ a plus b whole into a minus b তেতিয়ালে আমি ইয়াৰ পৰা কি লিখিম ইয়াৰ পৰা আমি লিখিব লাগে যে a square minus b square তাৰ মানে 8 আছে কি y square so y square minus 3/2 whole square তেতিয়ালে y square কৰিলে 2 দুগুণ কিমান আহিব ইয়াতে 4 minus 3 के स्क्वायर करले 3 3 गुण 9 और 2 के स्क्वायर करले 2 2 गुण 4 তেতিয়ালে আমাৰ आंसर আহিব কিমান এটা आंसर আহি যাব আমাৰ y to the power 4 divided by -9/4 সো কেদৰ কোৱেশ্চন নম্বৰ যেটো আমাৰ ইয়াতে কি আছে 5 আছে কোৱেশ্চন নম্বৰ 5 টু সেম আছে এটা কি কৈছে 3 - 2x whole into 3 + 2x সো এবাৰ মাইনাস আছে এবাৰ প্লাস আছে সো প্ৰথমটো কি স্কয়াৰ কৰা মাইনাস লিখা দ্বিতীয়টোকো স্কয়াৰ কৰি দিয়া তেতিয়ালে 3 কি স্কয়াৰ কৰিলে 9 2 কি স্কয়ার করলে 4 আর x স্কয়ার করলে x স্কয়ার হৈ গল যদি এখানে পিডিএফ লাগে তেতিয়ালে এটো WhatsApp তোমালোকে যোগাযোগ কৰিব পাৰা ওকে সো নেক্সট কোৱেশ্চন নম্বৰ 2 কি কৈছে প্ৰত্যক্ষভাৱে পূৰণ নকৰি পূৰণফলসমূহ নিৰ্ণয় কৰা মানে আমি ডাইৰেক্ট ইনটু নকৰিম ইয়াতে কি আছে 103 ইনটু কি আছে 107 তেতিয়ালে 103 ক আমি কি লিখিব পাৰি 100 + 3 আৰু এইফালে আমি এটো কি লিখিব পাৰি 100 + 7 তেতিয়ালে সো এটো এনে কহল না x + a whole into x + b তেতিয়ালে ফৰ্মুলাটো কি আছিল আমাৰ এটো আছিল ফৰ্মুলা যে x plus a whole into x plus b ৰ ফৰ্মুলা আছিল এটো তেতিয়ালে আমি এটো ফৰ্মুলা ইয়াতে এপ্লাই কৰিম তো সো ফৰ্মুলা তোমাৰ কি আহে প্ৰথমে যেটো থাকে তাক স্কয়াৰ কৰিব লাগে তাৰ মানে 100 আছে সো 100 ক স্কয়াৰ কৰি দিয়া প্লাস লিখিব লাগে a plus b এটা আছে 3 b ঠাইত আছে কিমান 7 ইনটু কি কৰিব লাগে যেটো x ৰ ঠাই থাকে তাৰ মানে 100 আছে তাৰ লগতে কি কৰিব লাগে লাষ্টত a into b তাৰ মানে 3 into 7 তো 100 ক স্কয়াৰ কৰিলে কি আহিব দুটা 0 চাৰিটা 0 হৈ যাব
আৰু এফালে 7ৰ লগত আমি যদি 3 যোগ কৰোঁ কিমান পাম 10 ইয়াতে পূৰণ কিমান আছে 100 ইয়াতে 7 3 গুণ কিমান 21 তেতিয়াহ'লে এই দুটাৰ পৰা আমি লিখিম এনেকৈ দেখি এটা 0 আহিব 3টা 0 হৈ যাব ইয়াতে আহিব 21 সো গোটেইখিনি প্লাস কৰি দিয়া এতিয়া তো ইয়াতে কিমান আহিব 1 আহিব ইয়াতে কিমান আছে 2 আছে ইয়াতে 0 আহিব তাৰ পিছত এটা 1 আহিব তাৰ পিছত এটা 1 আহিব সচোন কিমান আছে 1 ৰ পিছত 4টা 0 ইয়াতে কিমান আছে 1 ৰ পিছত 3টা 0 আছে ইয়াতে কিমান আছে 21 আছে গোটেইখিনি প্লাস কৰা তো 2 ইয়াতে কিমান সরি 1 ইয়াতে আহিব 2 ইয়াতে আহিব 0 ইয়াতে আহিব 1 ইয়াতে আহিব 1 সো এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ নেক্সট নাম্বাৰ 2 আমি চাবলৈ গ'লে কি আছে 2 95 ইনটু কিমান আছে 96 ইনটু আছে 96 তেতিয়াহ'লে এইটো লিখিম আমি 100 মাইনাস 5 আৰু এইটো আমি লিখিম কিমান 100 মাইনাস এইটো লিখিম আমি 100 মাইনাস 4 100 মাইনাস 5 100 মাইনাস 4 সো এইটো আমি কি লিখিম এইটো আমি এনেকৈ লিখিব পাৰিম না 100 প্লাস মাইনাস 5 আৰু এইটো আমি লিখিব পাৰিম 100 প্লাস মাইনাস 4 সো আহিল তেতিয়াহ'লে এই দুটাক আমি কি কৰিব পাৰিম এবাৰ 100ক স্কয়াৰ কৰি দিয়া প্লাস a প্লাস b তেতিয়াহ'লে মাইনাস 5 প্লাস মাইনাস 4 দুটাক প্লাস কৰি দিয়া ইনটু কি হয় x x ৰ ঠাইত কিমান আছে 100 প্লাস কি হয় a ইনটু b তাৰ মানে মাইনাস 5 ইনটু মাইনাস 4 সো লিখি দিয়া এবাৰ ইয়াতে কি লিখিবা 100 স্কয়াৰ কৰিলে কিমান আহিব দুটা 0 চাৰিটা 0 হৈ যাব মাইনাস 5 মাইনাস 4 কিমান আহিব মাইনাস 9 ইনটু কিমান আছে ইয়াতে 100 হা 1000 নহয় ইয়াতে 100 আছে ওকে প্লাস এতে মাইনাস ইনটু মাইনাস হলে প্লাস হৈ যাব 5 4 গুণ কিমান আহিব 20 আহিব তো তেতিয়ালে ইয়াতে আমি লিখিম 10000 প্লাস লগত মাইনাস ইনটু কৰিলে মাইনাস 9 ৰ লগত 100 ইনটু কৰিলে 900 প্লাস কিমান আছে 20 সো এতিয়া 10000 ৰ পৰা বা 10000 ৰ পৰা যদি আমি 900 ক আমি গুছাই দিও কিমান পাম এটা 900 গুছাই দিলে আমি কি পাম 0 পাম 0 পাম এটা এক ধাৰা কৰিলে 1 থাকিব এতে 9 থাকিব আৰু প্লাস কিমান আছে 20 কিমান আহিব 9120 তো নাম্বার 3 চাবলৈ গ'লে নাম্বার 3 টো একদম ইজি আছে 104 আছে ইনটু কিমান আছে 96 আছে তাহলে এটুক আমি লিখিব পাৰিম 100 প্লাস 4 ইনটু এটুক লিখিব পাৰিম আমি 100 মাইনাস 4 তেতিয়ালে এটু কি a প্লাস b হোল ইনটু a মাইনাস b হৈ আছে তেতিয়ালে কি আছে ফর্মুলা a স্কয়ার মাইনাস b স্কয়ার তার মানে 100 স্কয়ার মাইনাস 4 স্কয়ার 100 ক আমি দুটা 0 সাইড 0 লিখিব লাগিব আৰু ইয়াতে 16 সো মাইনাস কৰি দিয়া মাইনাস কৰি দিলে কিমান পাম 9986 84 9984 সো এটা হৈ যাব আমাৰ শুদ্ধ উত্তৰ নেক্সট আমি চাম কোশ্চেন নাম্বার 3 কোশ্চেন নাম্বার 3 কি হৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা নাম্বার 1 ত কি দি আছে 9x স্কয়ার প্লাস 6xy প্লাস y স্কয়ার তো সোয়া 9 ক আমি কি লিখিব পাৰিম 3x হোল স্কয়ার লিখিব পাৰিম না 3 3 গুণ 9x স্কয়ার প্লাস y ক আমি স্কয়ার কৰিলো y স্কয়ার থাকিল তো সো এটা ফর্মুলা আছিল a প্লাস b হোল স্কয়ার ইকুয়াল টু কি আছিল a স্কয়ার প্লাস 2yb প্লাস b স্কয়ার তো ইয়াতে মাজত কি লিখিব লাগে 2 ৰ লগত ab a ঠাইত কিমান আছে 3x b ঠাইত কিমান আছে y তো চোৱাচোন 3 2 6 xy তো ইয়াৰ পৰা আমি লিখিব পাৰিম 3x প্লাস y এটা কি হ'ব হোল স্কয়ার তাৰ মানে ইয়াৰ পৰা আমি লিখিম 3x প্লাস y হোল ইনটু 3x প্লাস y ওকে সো এটা হৈ যাব আমাৰ কোশ্চেন নাম্বার 3 ৰ 1 ৰ শুদ্ধ উত্তৰ তো একেদৰে চাম আমি কোশ্চেন নাম্বার 3 2 কি দি আছে 3 2 কি দি আছে এতে 4y স্কয়ার মাইনাস 4y প্লাস কিমান আছে 1 তেতিয়ালে এইটোক আমি 2y হোল স্কয়ার লিখিব পাৰি আৰু এইটোক ৰাখি দিয়ে ইফালে 1 স্কয়ার হিচাপে তেতিয়ালে সো মাজত কি আহিব মাইনাস 2yab এই ঠাইত কি আছে 2y b ঠাইত কিমান আছে 1 তেতিয়ালে হৈ গল a স্কয়ার মাইনাস 2yab প্লাস b স্কয়ার তেতিয়ালে ইয়াৰ পৰা আমি লিখিব পাৰিম 2y যেটো মাইনাস আছে সো মাইনাস স্কয়ার তেতিয়ালে ইয়াতে লিখিম 2y মাইনাস 1 ইনটু ইয়াতে কি আহিব 2y মাইনাস 1 নাম্বার 3 চোৱা নাম্বার 3 টো আৰু ইজি আছে ইয়াতে কি আছে x স্কয়ার মাইনাস y স্কয়ার বাই 100 তেতিয়ালে এটুক আমি x স্কয়ার মাইনাস y বাই 10 হোল স্কয়ার লিখিব পাৰিম না 10 ক স্কয়ার কৰিলে আমি কিমান পাম 10 ক স্কয়ার কৰিলে 100 পাই যাম আৰু y ক স্কয়ার কৰিলে y স্কয়ার এটু a স্কয়ার মাইনাস b স্কয়ার ফর্মুলা কি আছিল এবাৰ আমি কি লিখিব লাগে মাইনাস লিখিব লাগে তেন্তে আৰু এবাৰ আমি প্লাস লিখিব ওকে সো এটা হৈ গ'ল আমাৰ সমাধান নেক্সট চাম আমি কোশ্চেন নাম্বার 4 4ত কি কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা এটুত ফৰ্মুলাটো এনেকুৱা আছিল যে a প্লাস
বি প্লাছ চি নাইবা এক্স প্লাছ ৱাই প্লাছ জেড হোল স্কুৱাৰ হ'লে এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ প্লাছ টুৱাইজ এ বি প্লাছ টুৱাইজ বি চি প্লাছ টুৱাইজ চি এ। তেতিয়াহ'লে ইয়াতে এৰ ঠাইত কি আছে, এক্স আছে, বি ঠাইত কি আছে, টুৱাইজ ৱাই আছে, চিৰ ঠাইত কি আছে, জেড আছে, 4z আছে। তো ফাৰ্ষ্টত গোটেইকেইটাক এবাৰ এবাৰ কি স্কুৱাৰ কৰি লোৱা। চ' টুৱাইজ ৱাই আছে, ইয়াক এবাৰ স্কুৱাৰ কৰি দিয়া, 4z আছে, ইয়াক এবাৰ স্কুৱাৰ কৰি দিয়া দিলোঁ। তাৰপিছত ইয়াতে কি আছে, টুৱাইজ এ বি, তাৰমানে প্লাছ টুৰ লগত ফাৰ্ষ্টৰ দুটা এক্স ইনটু টুৱাইজ ৱাই, তাৰপিছত প্লাছ টুৰ লগত বি আৰু চি, তাৰমানে ছেকেণ্ড দুটা, ছেকেণ্ড নাম্বাৰ আৰু থাৰ্ড নাম্বাৰ, তাৰমানে টুৱাইজ ৱাই আৰু 4z প্লাছ তাৰপিছত কি আহিব, আকৌ টুৰ লগত লাষ্টৰটো আৰু ফাৰ্ষ্টৰটো, তাৰমানে 4z আৰু এক্স। তেতিয়াহ'লে ইয়াৰ পৰা আমি পূৰণ কৰিলে কি পাম, এক্স স্কুৱাৰ। ইয়াতে আমি কি পাই যাম, 2ক স্কুৱাৰ কৰিলে 4, ইয়াতে ৱাই স্কুৱাৰ, 4ক স্কুৱাৰ কৰিলে আমি কিমান পাম, 16 জেড স্কুৱাৰ, প্লাছ ইয়াতে 2 যা কিমান আহিব 4, ইয়াতে কিমান আহিব এক্স ৱাই, ইয়াতে কিমান পাম 2 যা কিমান আহিব 4 আহিব, 4 যা কিমান আহিব 16, ইয়াতে কি আছে ৱাই আৰু জেড আছে, প্লাছ ইয়াতে 2 4 যা কিমান আহিব 8 আহিব, ইয়াতে এক্স আৰু জেড আছে। চ' এই গ'ল সমাধান। নাম্বাৰ 2ত কি দি আছে, নাম্বাৰ 2 দি আছে টুৱাইজ এক্স মাইনাছ ৱাই প্লাছ জেড হোল স্কুৱাৰ। তো ভয় খাব নালাগে, ইয়াতে আমি ফাৰ্ষ্টত কি কৰিম, এইটোক টুৱাইজ এক্স প্লাছ এইটো মাইনাছ ৱাইক আমি এনেকৈ লিখিম, প্লাছ এইফালে কি আছে জেড আছে। চ' এইবাৰ লিখি দিয়ে গোটেইকেইটা মিলি কিনে এটা স্কুৱাৰ, গোটেইকেইটা মিলি কিনে এটা স্কুৱাৰ। তো হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা কি পাম, ইয়াৰ পৰা টুৱাইজ এক্সক আমি প্ৰথমে স্কুৱাৰ কৰিম, তাৰপিছত মাইনাছ ৱাইক এবাৰ আমি স্কুৱাৰ কৰিম, এবাৰ আমি জেডক স্কুৱাৰ কৰিম, তাৰপিছত 2ৰ লগত কি আহিব, এবাৰ ফাৰ্ষ্টৰ দুটা মানে টুৱাইজ এক্স আৰু এটা মাইনাছ ৱাই, তাৰপিছত আকৌ 2ৰ লগত কি আহিব ৱাই জেড মানে মাইনাছ ৱাই আৰু জেড, তাৰপিছত আকৌ 2ৰ লগত কি আহিব জেড আৰু টুৱাইজ এক্স। তো এইবাৰ 2ক স্কুৱাৰ কৰিলে আমি কিমান পাম 4x স্কুৱাৰ, প্লাছ এতিয়া মাইনাছক স্কুৱাৰ কৰিলে প্লাছ হৈ যায়, তেতিয়াহ'লে ইয়াতে আমি চাবলৈ গ'লে মাইনাছ ৱাই স্কুৱাৰ, তো মাইনাছ ৱাই স্কুৱাৰ, তেতিয়াহ'লে এইটো প্লাছ ৱাই স্কুৱাৰ হৈ যাব। ইয়াতে কি আছে জেড আছে, চ' জেড স্কুৱাৰ হৈ যাব, প্লাছৰ লগত মাইনাছ ইনটু কৰিলে মাইনাছ, 2 দুগুণে কিমান আহিব 4, ইয়াতে কি আহিব এক্স ৱাই, মাইনাছৰ লগত প্লাছ ইনটু কৰিলে মাইনাছ 2, ইয়াতে কি আছে ৱাই জেড, প্লাছ ইয়াতে 2 দুগুণে কিমান আছে 4, ইয়াতে কি আছে জেড এক্স, অ'কে বা এক্স জেড। চ' হৈ গ'ল এইটো কুৱেশ্যন নাম্বাৰ 4ৰ 2ৰ সমাধান। এতিয়া 4ৰ 3ত কি দি আছে, 3ত একেদৰে দি আছে আমাৰ ইয়াতে 4ৰ 3ত দি আছে যে মাইনাছ টুৱাইজ এক্স স্কুৱাৰ আছে, তো প্ৰথমটোক স্কুৱাৰ কৰি দিয়া, প্লাছ ছেকেণ্ড যিটো আছে সেইটোক স্কুৱাৰ কৰি দিয়া, থাৰ্ডত যিটো আছে টুৱাইজ জেড ইয়াকো স্কুৱাৰ কৰি দিয়া, প্লাছ 2ৰ লগত কি আহিব ফাৰ্ষ্টৰ দুটা মানে মাইনাছ টুৱাইজ এক্স ইনটু থ্ৰাইজ ৱাই, আৰু মাইনাছ লিখিলে সদায় ব্ৰেকেট ব্যৱহাৰ কৰিবা। নেক্সট আহিব কি টুৱাইজ ৱাই জেড, তাৰমানে থ্ৰাইজ ৱাই ইনটু টুৱাইজ জেড, প্লাছ কি আহিব 2 ইনটু জেড এক্স, তাৰমানে টুৱাইজ জেড ইনটু মাইনাছ টুৱাইজ এক্স। তেতিয়াহ'লে ইয়াৰ পৰা 2ক স্কুৱাৰ কৰিলে আমি কিমান পাম 4x স্কুৱাৰ, 3ক স্কুৱাৰ কৰিলে 9y স্কুৱাৰ, 2ক স্কুৱাৰ কৰিলে ইয়াতে আমি কি পাম 4z স্কুৱাৰ, প্লাছৰ লগত মাইনাছ ইনটু কৰিলে মাইনাছ 2 দুগুণ 4, 4 3 গুণ কিমান 12x ৱাই, ইয়াৰ পৰা আমি কিমান পাম 2 3 গুণ কিমান 6, 6 দুগুণ কিমান আহিব 12y জেড, প্লাছৰ লগত মাইনাছ ইনটু কৰিলে মাইনাছ 2 দুগুণ 4, 4 দুগুণ কিমান 8, এতিয়া কি আহিব এক্স জেড। অ'কে এনেকুৱা পালোঁ, হৈ গ'ল সমাধান। নাম্বাৰ 4ত চোৱা কি আছে, থ্ৰাইজ এ মাইনাছ 7b মাইনাছ চি হোল স্কুৱাৰ। তেতিয়াহ'লে ইয়াৰ পৰা লিখিম থ্ৰাইজ এ প্লাছ মাইনাছ 7b প্লাছ মাইনাছ চি, এই গোটেইখিনিৰ ওপৰত আছে স্কুৱাৰ। তেতিয়াহ'লে ইয়াৰ পৰা আমি পাম থ্ৰাইজ এক আমি স্কুৱাৰ কৰিম, প্লাছ মাইনাছ 7bক স্কুৱাৰ কৰি দিয়া, প্লাছ এতিয়া মাইনাছ চিক স্কুৱাৰ কৰি দিয়া, প্লাছ 2ৰ লগত ফাৰ্ষ্টৰ দুটা তাৰমানে থ্ৰাইজ এ ইনটু মাইনাছ 7b, প্লাছ আকৌ 2ৰ লগত ছেকেণ্ড আৰু থাৰ্ড, তো মাইনাছ 7b আৰু এটা কি আছে মাইনাছ চি, প্লাছ
আকৌ 2 লগত কি আহিব লাষ্টৰটো মানে মাইনাছ চি আৰু কি হ'ব ফাৰ্ষ্টৰ যিটো আছে কি আছে থ্ৰাইছ এ ওকে এতিয়া আমি ইয়াতে 3 স্কোয়াৰ কৰিলে কিমান 9 এতে কি পাম a স্কোয়াৰ নেগেটিভ স্কোয়াৰ কৰিলেও আমি কি পাম পজিটিভ হৈ যায় তাৰ মানে মাইনাছ ইনটু মাইনাছ হ'লে প্লাছ হৈ যায় তো মাইনাছ 7b স্কোয়াৰ মানে কি মাইনাছ 7b ইনটু মাইনাছ 7b সো মাইনাছ ইনটু মাইনাছ প্লাছ হাতক স্কোয়াৰ কৰিলে কিমান পাম 49 আৰু ইয়াতে b স্কোয়াৰ কৰিলে b স্কোয়াৰ একেদৰে মাইনাছ 6 স্কোয়াৰ কৰিলেও c স্কোয়াৰ পাম প্লাছৰ লগত মাইনাছ ইনটু হ'লে কি আহিব মাইনাছ 7 3 গুণ কিমান 21 21 দুগুণ কিমান আহিব 42 বা 42 ab প্লাছ মাইনাছৰ লগত মাইনাছ ইনটু হ'লে প্লাছ হৈ যাব 7 দুগুণ কিমান 14 ইয়াতে b আৰু c আছে প্লাছৰ লগত মাইনাছ ইনটু হ'লে মাইনাছ ইয়াতে 2 3 গুণ কিমান আহিব 6 আৰু ইয়াতে কি আছে a লগত c ইনটু কৰিলে ac বা c ও লিখিব পাৰি তাৰপিছত নাম্বাৰ 5 ত কি দি আছে নাম্বাৰ 5 ত দি আছে মাইনাছ টুৱাইছ এক্স নাম্বাৰ 5 ত দি আছে মাইনাছ টুৱাইছ এক্স তেতিয়াহ'লে এইটোক লিখা মাইনাছ টুৱাইছ এক্স প্লাছ 5y প্লাছ মাইনাছ থ্ৰাইছ জেড এই গোটেইখিনিৰ ওপৰত দি দিয়া স্কোৱাৰ তেতিয়াহ'লে ইয়াৰ পৰা কিমান পাবা মাইনাছ টুৱাইছ এক্স হোল স্কোৱাৰ প্লাছ 5y হোল স্কোৱাৰ প্লাছ মাইনাছ থ্ৰাইছ জেড হোল স্কোৱাৰ প্লাছ 2 ইনটু ফাৰ্ষ্টৰ দুটা তাৰ মানে মাইনাছ টুৱাইছ এক্স আৰু কি আহিব 5y প্লাছ কি আহিব আকৌ 2 ইনটু 5y লগতে মাইনাছ থ্ৰাইছ জেড প্লাছ লাষ্টটো কি আছে 2 ইনটু মাইনাছ থ্ৰাইছ জেড লগতে কি আহিব মাইনাছ টুৱাইছ এক্স আহিল ইয়াৰ পৰা আমি কি পাম 2 স্কোৱাৰ কৰিলে 4 এক্স স্কোৱাৰ 5 স্কোৱাৰ কৰিলে আমি কিমান পাম 25 y স্কোৱাৰ প্লাছ ইয়াতে আমি 3 স্কোৱাৰ কৰিলে কিমান পাম 9 জেড স্কোৱাৰ প্লাছৰ লগত মাইনাছ ইনটু হ'লে মাইনাছ ইয়াতে 2 2 গুণ 4 4 5 গুণ 20 বা 20 xy প্লাছৰ লগত মাইনাছ ইনটু হ'লে মাইনাছ ইয়াতে কি আহিব 5 2 গুণে 10 10 3 গুণ 30 ইয়াতে কি আছে yz প্লাছ ইয়াতে মাইনাছৰ লগত মাইনাছ ইনটু হৈ প্লাছ হৈ যাব আৰু ইয়াতে আমি কি পাম 2 3 গুণ 6 6 2 গুণ 12 আৰু ইয়াতে কি আছে xz এতিয়া নাম্বাৰ 6 নাম্বাৰ যিটো আছে সেইটো সবতকৈ আমাৰ ইম্পৰ্টেণ্ট হয় নাইবা অলপ টাফ হয় বুলি আমি ক'ব পাৰিম প্লাছ 1 ইয়াতে কি আছে হোল স্কোৱাৰ পোনপ্ৰথমে আমি এইটো কি কৰিম 1/4 ৰাখিলোঁ ইয়াতে a লিখিছোঁ এইটোক মাইনাছক আমি কি বনাব লাগে প্লাছ বনাব লাগে মাইনাছ 1/2 b প্লাছ ইয়াতে আছে 1 এই গোটেইখিনিক স্কোৱাৰ কৰি দিয়া এতিয়া ফৰ্মুলাৰ মতে ফাৰ্ষ্টৰ যিটো আছে তাৰ মানে 1/4a ইয়াক স্কোৱাৰ কৰি দিয়া প্লাছ ইয়াতে কি আছে মাইনাছ 1/2b আছে ইয়াক স্কোৱাৰ কৰি দিয়া 1 আছে 1ক স্কোৱাৰ কৰি দিয়া এইবাৰ আমি 2 লগত কি লিখিম ফাৰ্ষ্টৰ 2 তাৰ মানে 1/4a আৰু সেকেন্ড যিটো আছে মাইনাছ 1/2b প্লাছ আকৌ 2 লগত আমি কি লিখিম মাইনাছ 1/2b আৰু সেকেন্ডত কি থাৰ্ডত কি আছে 1 আকৌ 2 লগত কি লিখিম থাৰ্ডৰ যিটো আছে 1 আছে আৰু ফাৰ্ষ্টৰটো কি আছিল 1/4 এতে কি আছে a এতিয়া আমি 1/4 1ক স্কোৱাৰ কৰিলে আমি কিমান পাম 1 4ক স্কোৱাৰ কৰিলে আমি কিমান পাম 16 আৰু a ক স্কোৱাৰ কৰিলে a স্কোৱাৰ মাইনাছ 6 স্কোৱাৰ কৰিলে তো প্লাছ হৈ যায় 1ক স্কোৱাৰ কৰিলে 1 2ক স্কোৱাৰ কৰিলে 4 আৰু b ক স্কোৱাৰ কৰিলে b স্কোৱাৰ 1ক স্কোৱাৰ কৰিলে আমি কি পাম 1 পাম প্লাছ প্লাছ নহয় প্লাছৰ লগত মাইনাছ ইনটু মাইনাছ এতিয়া ইয়াৰ পৰা এইটো 2 আৰু এইটো 2 কেনসেল কৰিব পাৰিম ইয়াৰ পৰা এইটো 2 কেনসেল কৰিব পাৰিম ইয়াৰ পৰা এইটো 2 4 মাজত 2 টাইমছ হ'ব তো চোৱা তে 2 কেনসেল গ'ল এতে 1/4 থাকিল সো 1/4 লিখা a আৰু b আছে সো ab এতে প্লাছ এতে মাইনাছ আছিল সো প্লাছৰ লগত মাইনাছ ইনটু হ'লে মাইনাছ এতে 2 কেনসেল গ'ল এতে 1 লগত 1 ইনটু কৰিলে 1 তাৰ লগত b ইনটু কৰিলে b প্লাছ ইয়াতে 2 4 মাজত 2 টাইমছ গ'ল তাৰ মানে 1/2 আৰু লগতে এটা কি আছে সো এইটো হ'ল কোৱেশ্চন নম্বৰ 6 ৰ আমাৰ নেক্সট টাইম চাম কোৱেশ্চন নম্বৰ 5 ইয়াতে কি কৈছে উৎপাদক বিশ্লেষণ কৰা মানে এইটো উল্টা হ'ব অলপ আগতে আমি যেনে কৰিলো তাৰ আমি ৰাইট হ্যান্ড সাইডৰ পৰা আমি লেফট হ্যান্ড সাইড বনাব লাগে তাৰ মানে a + b + c হোল স্কয়াৰৰ নিচিনা বনাব লাগে তো ইয়াতে আমি চাবলৈ গ'লে এটোক আমি এনেকৈ লিখিব পাৰিম না এটোক আমি 2x হোল স্কয়াৰ লিখিব পাৰিম লিখিলো
এইটোক আমি থ্ৰাইছ ৱাই হোল স্কোৱাৰ লিখিব পাৰিম লিখিছোঁ এইটোক আমি 4z হোল স্কোৱাৰ লিখিব পাৰিম লিখিছোঁ এতিয়া এটা বস্তু চোৱা ইয়াতে কি আছে দুটা মাইনাছ আছে এইটো মাইনাছ আছে এইটো মাইনাছ আছে চ' এই দুটাত কমন কোনটো আছে জেডটো কমন আছে মানে জেড য'ত য'ত আছে তাতে তাতে কি আছে মাইনাছ আছে তাৰমানে আমি ক'বলৈ গ'লে ইয়াতে আমি প্লাছ লিখিম কিন্তু ইয়াতে আমি যেতিয়া 4z আমি হোল স্কোৱাৰ লিখিম এইটোক মাইনাছ কৰি দিয়া তো চোৱা মাইনাছক আমি স্কোৱাৰ কৰিলে প্লাছ পাই যাওঁ 4ক স্কোৱাৰ কৰিলে 16 জেডক স্কোৱাৰ কৰিলে জেড স্কোৱাৰ এতিয়া আমাৰ ফৰ্মুলা মতে কি আহে যেনেকুৱা আছিল যে a স্কোৱাৰ b স্কোৱাৰ c স্কোৱাৰ প্লাছ 2h ab প্লাছ 2h bc প্লাছ 2h ca তেতিয়াহ'লে ইয়াতে আমি কি কৰিম 2h ab মানে ফাৰ্ষ্টৰ দুটা 2h x thrice y প্লাছ কি আহে 2h bc b ঠাইত কিমান আছে thrice y আৰু c ঠাইত আছে -4z প্লাছ 2 এবাৰ কি হ'ব ca তো 4z আৰু a ঠাইত কি আছে 2h x তো চোৱা গোটেইকেইটা পূৰণ কৰিছোঁ 2 4 4 3 কিমান 12 x আৰু y প্লাছৰ লগত মাইনাছ ইনটু মাইনাছ 3 2 6 6 4 24 প্লাছৰ লগত মাইনাছ ইনটু মাইনাছ আকৌ প্লাছৰ লগত মাইনাছ ইনটু মাইনাছ 2 4 8 8 2 16 আৰু ইয়াতে x আৰু z তেতিয়াহ'লে এইখিনিৰ পৰা আমি লিখিব পাৰি 2x প্লাছ thrice y মাইনাছ 4z কি আহিব হোল স্কোৱাৰ তো হোল স্কোৱাৰ থাকিলে আমি কি লিখিম দুইবাৰ লিখিম চ' 2x প্লাছ thrice y মাইনাছ 4z হোল ইনটু 2x প্লাছ 2hy মাইনাছ 4z নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ 5 2 এইটো অলপ চাবা ভালকৈ এইটো অলপ ডিফাৰেণ্ট আছে মানে ইয়াতে ৰুট ওভাৰ হিচাপে দিয়া আছে তো ফাৰ্ষ্টৰ যিটো আছে আমাক এইটো যদি স্কোৱাৰ কৰিব যাওঁ তেতিয়াহ'লে এইটোত আমাক কি কৰিব লাগিব ৰুট ওভাৰ 2x হোল স্কোৱাৰ লিখিম তেতিয়াহ'লে স্কোৱাৰ ৰুট কেঞ্চেল হ'লে ইয়াতে 2 আহিব আৰু x স্কোৱাৰ কৰিলে x স্কোৱাৰ প্লাছ ইয়াতে কি আছে y স্কোৱাৰ 8 আছে চ' এইটোক আমি কি লিখিব পাৰি 2 যাব 4 বাৰ 2 যাব কেইবাৰ 2 বাৰ তাৰমানে 2 স্কোৱাৰ ইনটু 2 তেতিয়াহ'লে এইটোক আমি 2 স্কোৱাৰ ইনটু ৰুট ওভাৰ 2 স্কোৱাৰ এনেকৈ লিখিব পাৰিম স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে 2 আহিব ইয়াতে চ' এই দুটা মিলি এটা আমি এনেকৈ 2 ৰুট 2 হোল স্কোৱাৰ লিখিব পাৰিম লিখিলোঁ দুটা মিলি 2 ৰুট 2 হোল স্কোৱাৰ হৈ গ'ল এতিয়া আমি চাম ইয়াতে আমি লিখিম যে 2 ৰুট 2 জেড হোল স্কোৱাৰ 2 স্কোৱাৰ কৰিলে 4 ৰুটক আমি ৰুট 2 স্কোৱাৰ কৰিলে 2 পাম তো 2 4 8 আৰু জেডক স্কোৱাৰ কৰিলে জেড স্কোৱাৰ এতিয়া চোৱা ফৰ্মুলা মতে আমাৰ কি লিখিব লাগে প্লাছ আহিব নে মাইনাছ আহিব তো চোৱা য'ত য'ত এক্স আছিল ইয়াতে এক্স আছিল এইটো নেগেটিভ আহিছে এইটোত এক্স আছিল এইটো কি আছে নেগেটিভ আছে মানে য'ত য'ত এক্স থাকে তাতে কি থাকে নেগেটিভ থাকে তাৰমানে আমি ক'ব পাৰিম যে এই এক্সৰ টাৰ্মটো কি আছে নেগেটিভ আছে তাৰমানে এইটো মাইনাছ কৰি দিয়া তেতিয়াহ'লে এইবাৰ আমি লিখিম 2 ইনটু এ ঠাইত কি আছে -2 ৰুট এক্স ইনটু এ ইনটু বি ঠাইত কি আছে ৱাই আছে আকৌ প্লাছ 2 ইনটু বি আৰু চি তাৰমানে ছেকেণ্ড টাৰ্ম থাৰ্ড টাৰ্ম তাৰমানে কি আছে ৱাই আৰু থাৰ্ডত কি আছে 2 ৰুট 2 জেড প্লাছ আকৌ আমি লিখিম 2 ইনটু কি আহিব জেড এক্স বা চি এ তাৰমানে থাৰ্ড টাৰ্ম আৰু ফাৰ্ষ্ট টাৰ্ম থাৰ্ড টাৰ্মত কি আছে 2 ৰুট 2 জেড ইনটু ফাৰ্ষ্ট টাৰ্মত কি আছে মাইনাছ ৰুট ওভাৰ 2 এক্স তো এবাৰ ক্যালকুলেট কৰি দিয়া এইটোক আমি ক্যালকুলেট কৰিলে আমি ইয়াতে চাওঁ চোৱা ইয়াতে 2 2 যা কিমান আহিব এতিয়া পূৰণ কৰিলে 2 লগত ৰুট 2 ইনটু কৰিলে 2 ৰুট 2 প্লাছৰ লগত মাইনাছ ইনটু কৰিলে মাইনাছ এক্স আৰু ৱাই ইয়াতে 2 লগত 2 ইনটু কৰিলে কিমান আহিব 4 ৰুট ওভাৰ 2 ইয়াতে কি আছে ৱাই আৰু জেড ইয়াতে চোৱা ৰুট 2 ইনটু কৰিলে কি পাম 2 পাম 2 2 যা কিমান আহিব 4 4 2 যা 8 ইয়াতে প্লাছৰ লগত মাইনাছ ইনটু কৰিলে মাইনাছ তেতিয়াহ'লে আমি ইয়াৰ পৰা পাই আছোঁ ৰুট ওভাৰ 2x প্লাছ ৱাই প্লাছ 2 ৰুট 2 জেড হোল স্কোৱাৰ তাৰমানে এইটোক আমি এইবাৰ এতিয়া দুইবাৰ লিখিম ৰুট ওভাৰ 2x প্লাছ ৱাই প্লাছ 2 ৰুট 2 জেড হোল ইনটু মাইনাছ ৰুট ওভাৰ 2x প্লাছ ৱাই প্লাছ 2 ৰুট 2 জেড অ'কে চ' হৈ গ'ল আমাৰ কুৱেশ্যন নাম্বাৰ 5ৰ সমাধান এটা কথা মনত ৰাখিবা ইয়াতে কি আছে প্ৰথম টাৰ্মটো আমি কি পাইছোঁ নেগেটিভ পাইছোঁ তাৰপিছতটো পজিটিভ তাৰপিছতটো পজিটিভ
এনেকুৱা যদি আমি কৰোঁ প্ৰথমটো পজিটিভ কৰি বাকী দুটাক নেগেটিভ কৰি দিওঁ তথাপিও আমি ছেইম এনচাৰ পাম মানে এইটো লাইনে আহিব অ'কে চ' এনেকৈও থাকিব পাৰে নাইবা এনচাৰত আমাৰ ইয়াতে মাইনাছ নাথাকি এইটো মাইনাছ কৰি এইটো প্লাছো কৰিব পাৰে কোনো সমস্যা নাই এনচাৰ দুয়োটাই শুদ্ধ অ'কে চ' আমি ইতিমধ্যে কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 5 লৈকে আলোচনা কৰিলোঁ থেংক ইউ